আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো আৰু সেই বাতৰিটো হৈছে যে ৰাজ্যত যদি পুনৰ বিজেপি চৰকাৰ অহাবাৰ প্ৰতিষ্ঠা হয় তেতিয়াহলে কোন হ'ব মুখ্যমন্ত্ৰী কেন্দ্ৰৰ মন যে সৰ্বানন্দ সোণোৱালেই হওক পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এই কথা আমি কোৱা নাই এই কথা গুৱাহাটীত আহি পেলাই এক সভাত মন্তব্য কৰি ৰাম মাধৱে কৈছে যেনেদৰে ৰাম মাধৱৰে মন্তব্য কৰিছে আৰু কৈছে যে 21ত আকৌ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে বিজেপি চৰকাৰৰ হোৱাৰ কথা উল্লেখ কৰিছে ৰাম মাধৱে আৰু সৰ্বানন্দ সোণোৱালকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে এক প্ৰকাৰে কৈ থৈ গৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰাম মাধৱৰ এই ইংগিত আৰু তেওঁ মন্তব্য কৰি কৈছে গুৱাহাটীত আহি এই মন্তব্য কৰি কৈছে যে যেনে ধৰণে 2019ত পূৰ্বতকৈ অধিক জনাদেশ দি কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ ৰাইজে গঠন কৰিছিল ঠিক তেনেদৰে 21তো সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক পুনৰ 16তকৈ অধিক জনাদেশ দি চৰকাৰ গঠন কৰাব বুলি তেওঁ আশা ব্যক্ত কৰিছে তেওঁ মন্তব্য কৰিছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি টাইম 8ৰ দৰ্শকসকলক জনাই আছো যে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰাম মাধৱৰ ইংগিত যে 21ত পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে ৰাজ্যত বিজেপি চৰকাৰ গঠন কৰাৰ ইংগিত দিলে আৰু তেওঁ মন্তব্য কৰি ক'লে যে 19ত যেনেকৈ পূৰ্বতকৈ অধিক মেণ্ডেট নৰেন্দ্ৰ মোদীয়ে পাইছিল 21তো সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক পূৰ্বতকৈ অধিক জনাদেশ দি পুনৰ চৰকাৰ গঠন কৰোৱাৰ আশা ব্যক্ত কৰিছে ৰাম মাধৱে এই মুহূৰ্তত আমি আপোনালোকক সেই মন্তব্য আগবঢ়াইছো কি ক'লে ৰাম মাধৱে ज्यादा इसी प्रकार असम में भी अच्छा असम की जनता के लिए समर्पित होकर सरकार 5 साल से चली है इसके लिए हम तो श्री मुख्यमंत्री श्री सोनोवाल जी और उनकी सरकार को तो बहुत अभिनंदन करते ही है और आशा करते हैं कि असम की जनता श्री सोनोवाल जी और उनके टीम को और आशीर्वाद देता रहेगा जैसा मोदी जी को 2014 के बाद जो 2019 में और बड़ा मैंडेट देकर देश का पालन करने के लिए भेजा था उसी प्रकार असम में भी सर्बानंद सोनोवाल जी के नेतृत्व वाली सरकार को और ज्यादा मैंडेट देकर इस राज्य की जनता फिर 5 साल के अवसर देगी ऐसा आशा अपेक्षा हम करते हैं मित्रों इसी प्रकार असम में भी अच्छा असम की जनता के लिए समर्पित होकर सरकार 5 साल से चली है इसके लिए हम तो श्री मुख्यमंत्री श्री सोनोवाल जी और उनकी सरकार को तो बहुत अभिनंदन करते ही है और आशा करते हैं कि असम की जनता श्री सोनोवाल जी और उनके टीम को और आशीर्वाद देता रहेगा जैसा मोदी जी को 2014 के बाद जो 2019 में और बड़ा मैंडेट देकर देश का पालन करने के लिए भेजा था उसी प्रकार असम में भी सर्बानंद सोनोवाल जी के नेतृत्व वाली सरकार को और ज्यादा मैंडेट देकर इस राज्य की जनता फिर 5 साल के अवसर देगी ऐसा आशा अपेक्षा राम माधवर आज गुवाहाटीत मन्तव्য আছিল যি সময়ত বিজেপিৰ ভিতৰ চলাত মুখ্যমন্ত্ৰী কেন্দ্ৰিক এক বিতৰ্ক চলি আছে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আছে যে কোন হ'ব মুখ্যমন্ত্ৰী সেই মুহূৰ্ততে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰাম মাধৱৰ মন্তব্য আৰু তেওঁ কৈছে যে যেনে ধৰণে 19ত মোদীয়ে পূৰ্বতকৈ অধিক মেণ্ডেট পালে ঠিক তেনেধৰণে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও 21ত পূৰ্বতকৈ অধিক মেণ্ডেট পাব আৰু এক প্ৰকাৰে সোণোৱালকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ এক ইংগিত ৰাম মাধৱৰ ফালৰ পৰা দিয়া হৈছে সবিশেষ কথা পাতিবলৈ সংযুক্ত হৈছো আমাৰ মোৰ সতীৰ্থ জ্যোতিদীপ বৈশ্যৰ সৈতে মই সংযুক্ত হৈছো জ্যোতিদীপ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি বুলি ক'ব লাগিব যি সময়ত বিজেপিৰ ভিতৰ চৰাত মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ এক প্ৰশ্ন উত্থাপন হৈ আছিল সেই সময়তে ৰাম মাধৱৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে চাওক দীক্ষিত ইয়াত এটা গুৰুত্বপূৰ্ণ কথা কিয়নো বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱে আজি ৰাজহুৱাকৈ এই কথা উল্লেখ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ যিসকলে ভিতৰ চৰাৰ বিভিন্ন ৰাজনীতিৰ লগত খবৰ ৰাখে বা অসমৰ জনতাই এটা কথা জানে যে শেহতীয়াভাৱে সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেম্পৰ মাজত কিছু পৰিমাণে এই বিষয়টোক লৈ বিজেপিৰ মাজত চৰ্চা চলিছিলে বা বিভিন্ন মাধ্যমতো প্ৰচাৰ চলিছিলে যে আগন্তুক সময়ত মুখ্যমন্ত্ৰী কোন হ'ব
বিজেপিয়ে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা নকৰাকৈ আচলতে আগবাঢ়ি যাব নেকি এনেকুৱা বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিলে 21ত যদি বিজেপি চৰকাৰ আহে মুখ্যমন্ত্ৰী কোন হ'ব হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল আজি প্ৰথমবাৰৰ বাবে ৰাম মাধৱে ইয়াত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে দীক্ষিত মন্তব্যটো যদি মন দি সুধে ৰাম মাধৱে প্ৰথমতে কি ক'লে প্ৰথমতে কৈছে যে তেওঁ আশা প্ৰকাশ কৰিছে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন যি 4 বছৰতকৈ অধিক সময় প্ৰায় 5 বছৰ এই চৰকাৰ চলিলে এই চৰকাৰৰ লগত যি মেণ্ডেট আছিলে জনসমৰ্থন আছিলে সেই মেণ্ডেটে সৰ্বানন্দ সোণোৱাল আৰু তেখেতৰ টিমক 21ৰ নিৰ্বাচনতো অসমৰ জনতাই দিব বুলি তেওঁ আশাবাদী এইটো আছিলে ৰাম মাধৱৰ প্ৰথমটো শাৰী তাৰ পাছত দ্বিতীয়টো কথা ৰাম মাধৱে কি উল্লেখ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে উল্লেখ কৰিছে 2019ত মোদীয়ে যেতিয়া নিৰ্বাচনলৈ আহিছিলে পূৰ্বতকৈ বেছি জনসমৰ্থন পাইছিল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে 2014তকৈ অধিক আসন 19ত লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক তেনেকৈ 2021ত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে বিজেপি চৰকাৰখনে পূৰ্বতকৈ অধিক আসন লাভ কৰিব বুলি তেওঁ উল্লেখ কৰিছে আৰু শেষত তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কৈছে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতেই মুখ্যমন্ত্ৰীৰ নেতৃত্বতে পুনৰবাৰ চৰকাৰ হ'ব অৰ্থাৎ ৰাম মাধৱে এটা কথা স্পষ্ট কৰি দিছে কেন্দ্ৰৰ কৰবাত নহয় কৰবাত সোণোৱালৰ লগত এটা গ্ৰীণ সিগনেল আছে যে আগন্তুক সময়ত 2021ত বিজেপি বা তেওঁলোকৰ মিত্ৰজোঁট যদি শাসনলৈ আহে তেতিয়া সৰ্বানন্দ সোণোৱালেই মুখ্যমন্ত্ৰী হ'ব তেনেকুৱা এটা ইংগিতে এই মুহূৰ্তত ৰাম মাধৱে গুৱাহাটীত দি গ'ল কিছুদিন পূৰ্বে আপোনালোকৰ মনত আছে বিজেপিৰ ভিতৰ মহলত টিকটক লৈ এই বিসম্বাদক লৈ বা মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা চলি থকাৰ সময়তে বিজেপিৰ আন এগৰাকী ৰাষ্ট্ৰীয় নেতা BL সন্তোষ আহিছিল আৰু BL সন্তোষে এক প্ৰকাৰৰ আল্টিমেটাম দি কৈছিলে যে বিজেপিত লবি কেন্দ্ৰিক ৰাজনীতি নহব ইয়াত লবি বুলি কোনো বস্তু নাই সেই কথা BL সন্তোষে স্পষ্টভাৱে উল্লেখ কৰিছে টিকটক লৈ কোনো লবি কৰিব নোৱাৰিব আলোচনা কৰিব নোৱাৰিব হঠাৎ কেন্দ্ৰৰ পৰা BL সন্তোষে আহি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু তাৰ পাছত এই চৰ্চাটো কমি গৈছিল আৰু BL সন্তোষৰ হুৰতে হুৰ মিলাই আজি ৰাম মাধৱে ক'লে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত যিদৰে চৰকাৰ হ'ব 21তো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ব অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী যে সৰ্বানন্দ সোণোৱাল আজি ৰাম মাধৱৰ এই মন্তব্যৰ পৰা পুনৰবাৰ স্পষ্ট হৈ পৰিল আৰু এই বিতৰ্কৰ কৰবাত নহয় কৰবাত নিৰ্বাচনৰ পূৰ্বে অৱসান ঘটোৱাৰ বাবে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব এই বিতৰ্কৰ কৰবাত নহয় কৰবাত এই মন্তব্যৰ জৰিয়তে ৰাম মাধৱে আজি এই বিতৰ্কৰ অন্ত পেলাইছে আমি পুনৰবাৰ টাইম এটৰ দৰ্শকক বিজেপিৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে কি কৈছিলে সেই মন্তব্য দেখুৱাই লৈছো आशा करते हैं इसी प्रकार असम में भी अच्छा असम की जनता के लिए समर्पित होकर सरकार 5 साल से चली है इसके लिए हम तो श्री मुख्यमंत्री श्री सोनोवाल जी और उनकी सरकार को तो बहुत अभिनंदन करते ही है और आशा करते हैं कि असम की जनता श्री सोनोवाल जी और उनके टीम को और आशीर्वाद देता रहेगा जैसा मोदी जी को 2014 के बाद जो 2019 में और बड़ा मैंडेट देकर देश का पालन करने के लिए भेजा था उसी प्रकार असम में भी सर्बानंद सोनोवाल जी के नेतृत्व वाली सरकार को और ज्यादा मैंडेट देकर इस राज्य की जनता फिर 5 साल के अवसर देगी ऐसा आशा अपेक्षा हम करते हैं राम माधवर मन्तव्य और এই মন্তব্যৰ পিছত এতিয়া যি ধৰণৰ বিতৰ্ক বিজেপিৰ ভিতৰ চৰাত চলি আছিল মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক যি চলি আছিল সেই বিতৰ্ক কোবাত নহয় কোবাত এক প্ৰকাৰে অৱসান ঘটোৱাৰ ইংগিত ৰাম মাধৱৰ মন্তব্যৰ ফালৰ পৰা কোৱা হৈছে স্পষ্টভাৱে নকলেও ইংগিত এই বহন কৰিছে যে যেনে ধৰণে 2019ত নৰেন্দ্ৰ মোদীয়ে পূৰ্বতকৈ অধিক জনাদেশ পাইছিল অধিক আসনৰে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিছিল 21তো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে পূৰ্বতকৈ অধিক আসন বা অধিক জনসমৰ্থন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি আশা ব্যক্ত কৰিছে আৰু কোবাত নহয় কোবাত এক প্ৰকাৰৰ ইংগিত ৰাম মাধৱৰ ফালৰ পৰাও এই প্ৰসংগত দিয়া হৈছে যে যি প্ৰশ্ন উত্থাপন হৈ আছিল সেই প্ৰশ্নৰ উত্তৰ সৰ্বানন্দ সোণোৱাল এয়াই যে এক উত্তৰ কোবাত নহয় কোবাত এই ৰাম মাধৱৰ এই মন্তব্যই তাৰো ইংগিত বহন কৰিছে কি ক'লে ৰাম মাধৱে পুনৰবাৰ আগবঢ়াইছে इसी प्रकार असम में भी अच्छा असम की जनता के लिए समर्पित होकर सरकार 5 साल से चली है इसके लिए हम तो श्री मुख्यमंत्री श्री सोनोवाल जी और उनकी सरकार को तो बहुत अभिनंदन करते ही है और आशा करते हैं कि असम की जनता श्री सोनोवाल जी और उनके टीम को और आशीर्वाद देता रहेगा जैसा मोदी जी को 2014 के बाद जो 2019 में और बड़ा मैंडेट देकर देश का पालन करने के लिए भेजा था उसी प्रकार असम में भी सर्बानंद सोनोवाल जी के नेतृत्व वाली सरकार को और ज्यादा मैंडेट देकर इस राज्य की जनता फिर 5 साल के अवसर देगी ऐसा आशा अपेक्षा हम करते हैं मित्रों